এইটো বিজ্ঞানসন্মত আমিও বহুত সময়ত পলিয়েষ্টাৰ পিন্ধো কিন্তু আমি 100% পলিয়েষ্টাৰ দিব নালাগে সেইটো নিদিয়াটোৱেই গাইডলাইনত আছে আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিয়েষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টটো কৰোঁ যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%। কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰোঁ ইউনিফৰ্ম বিদ্যালয়ৰ SMC আছে পৰিচালনা সমিতি আছে সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্মসমূহ তেওঁলোকে নিজে ক্ৰয় কৰে তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ আৰু আমি ৰেণ্ডমলি কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লায়াৰক ব্লেকলিষ্টেড কৰা হয় প্ৰশ্নটো সোধাৰ মোৰ উদ্দেশ্য আছিলে ছাৰ যে যিহেতু গাইডলাইন মতে আমি সুধিলে গাইডলাইনৰ কথা কয় তেওঁলোকে যে এইটো চৰকাৰী গাইডলাইনৰ মতে কিন্তু প্ৰাথমিক পৰ্যায়ত যিটো গ্ৰাউণ্ড ৰিয়েলিটি আপোনাক যদি মই জনাওঁ যে এই পলিষ্টাৰ মিহলি আমি ডক্টৰৰ পৰাও পৰামৰ্শ ময়ো এজন ডক্টৰ হয় ময়ো এজন ডক্টৰ গতিকে ফেব্ৰিক সম্পৰ্কে টেক্সটাইল সম্পৰ্কে ই কিমান দূৰ ক্ষতিকাৰক সেইটো বা ক্ষতিকাৰক হয় নে নহয় সেইটো আমিও জানো আজি যিমান মেখেলা চাদৰ বজাৰত ওলাইছে মিচিং মেখেলা চাদৰ এইবিলাকত যদি আপুনি চায় 100% এক্ৰাইলিক গতিকে যিবিলাক পেট্ৰলিয়াম প্ৰডাক্ট হয় গতিকে পলিয়েষ্টাৰ হ'লেই আপোনাক ক্ষতি কৰিব তেনেকুৱা কথা নহয় কথাটো আমি এইটো চাব লাগে যি 30% তাত কটন থাকিব লাগে আৰু কটনটো আছে 38 ডিগ্ৰী আপুনি বা মই ডিগ্ৰী গৰমত এইটো পিন্ধি থাকিব পাৰিব মানে এজন ছাত্ৰ ছাত্ৰীয়ে পিন্ধিব পাৰিব তেওঁলোকেতো পিন্ধি ৰৈছে চব এইটো পলিয়েষ্টাৰ বিজ্ঞানে আৱিষ্কাৰ কৰিছে ইয়াক এটা ফাইবাৰ হিচাপে 100% পলিয়েষ্টাৰ আমি দিবলৈ মানা কৰিছো কাৰণ আমি 600 টকাতে দিব লাগিব দুযোৰ কাপোৰ 600 টকাত দুযোৰ কাপোৰ দিব লাগিব এতেকে তাত স্পেচিফিকেশ্যন ঠিক কৰা হৈছে যে 30% কটন মিহলি ফাইবাৰৰ পৰা সূতাৰ পৰা এইটো বনাব লাগিব সেইটো আমি লেবৰেটৰী টেষ্ট কৰোঁ আৰু যিসকলৰ 30%তকৈ কম কটন ওলায় এইবিলাক নাকচ কৰে গাইডলাইনটো কিছু সলনি কৰাৰ প্ৰয়োজন আছে বুলি আপুনি নাভাবে নি যিহেতু গৰমৰ প্ৰকোপ মই নাভাবোঁ য'ত অভিযোগ আছে তাত নিশ্চিতভাৱে সেইটো পলিয়েষ্টাৰৰ পাৰ্চেণ্টেজ বেছি আছে শিৱসাগৰ জিলা প্ৰশাসনকো এই সন্দৰ্ভত আচলতে অভিযোগ অভিভাৱকসকলে দিয়া পৰিলক্ষিত নিৰ্দিষ্ট যদি আপুনি কোনো এখন বিদ্যালয়ৰ নাম কয় মই চেকিং কৰাৰ ব্যৱস্থা কৰিম সকলোতে আছে সকলোতে নহয় আমিতো কৰি আছো আমিতো টেষ্টিং কৰিয়ে আছো যিকোনো মহাবিদ্যালয়ে ইউনিফৰ্ম টেষ্টিং কৰিলে য'ত চায়েন্স আছে ছাৰ গাইডলাইনটো ভায়োলেশ্যন হৈছে বুলি মই অভিযোগ কৰা নাই মই কৈছো যে য'ত 70% পলিষ্টাৰ দেখে পলিষ্টাৰ পৰিমাণটো কম কৰাৰ প্ৰয়োজনীয়তা তাৰ কাৰণে মোক বাজেট দিব লাগিব পইচা লাগিব যিমানে মই পলিষ্টাৰ কমাই যাম মোৰ খৰচটো বাঢ়ি থাকিব সেই পইচাটো মই বাজেটত পাব লাগিব গতিকে মই বিত্ত বিভাগৰ লগত কথা পাতিম ছাত্ৰ ছাত্ৰীসকল কিন্তু অসুবিধাত পৰিছে আপোনাৰ পৰাহে মই শুনিছো মই আজিলৈকে মই এনেকে স্কুল কলেজ মহাবিদ্যালয় মই ঘূৰিয়ে থাকো ক'ৰ পৰা মই কোনো অভিভাৱক ছাত্ৰ ছাত্ৰী কোনো ছাত্ৰ ছাত্ৰী বা অভিভাৱকে মোক আজিলৈকে কোৱা নাই